ডিবি ষ্টকৰ জৰিয়তে প্ৰবঞ্চকে লুটি নিলে হেজাৰ হেজাৰ কোটি টকা। কেৱল চহৰ অঞ্চলতে নহয়, গ্ৰাম্য অঞ্চলতো এইবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি আত্মসাৎ কৰিলে ৰাইজৰ টকা। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰদুৱাৰ বাগানত তেনে এক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ তথ্য পোহৰলৈ আহিছে। প্ৰায় 5 বছৰ পূৰ্বে চলমান মাৰাক নামৰ এজন যুৱকে গ্ৰামীণ সেৱা নিধি GSN নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰিছিল। উক্ত প্ৰতিষ্ঠানটোৰ নামত এজেণ্টৰ জৰিয়তে গ্ৰাহকসকলৰ পৰা দৈনিক তথা বিভিন্ন পৰ্যায়ত সঞ্চয়ৰ বাবে নগদ ধন জমা লোৱাৰ ব্যৱস্থা কৰিছিল। আনকি 2 বছৰমান গ্ৰাহকসকলৰ সৈতে ঋণকে ধৰি যাৱতীয় লেনদেন সুচাৰুৰূপেও পৰিচালনা কৰিছিল এই প্ৰতিষ্ঠানটোৱে। ইউজুৱেলি মানে 4-5 বছৰৰ পৰাটো চলিয়ে আছে। এইটো আমাৰ ৰেজিষ্টাৰ্ড হোৱা বুলি কৈছে। মই ইয়াতে ওচৰতে ব্যৱসায়ো আছে মোৰ, সেনেকৈ অলপ চিনাকিও আছিল। ল'ৰাজন যিহেতু ওচৰৰে, আমিও বিশ্বাসতে পইচা থলোঁ। বাকী মানুহখিনিকো অথবা মানে কিছুমানে সোধে আৰু থোৱাৰ আগতে সোধে নহয়। ৰেজিষ্টাৰ্ড হোৱা বুলি যিহেতু বেনাৰ পোষ্টাৰো আছে, আমিও মানে থব দিলোঁ প্ৰথমতে মানুহখিনিক। পিছত কৰিলে কি পইচাটো যেতিয়া মেচিউৰিটি হয় পাবৰ সময়ত মানে দেৰি কৰা হ'ল। দেৰি কৰা হওঁতে আমি থোৱা বাদ দিলোঁ, বহুত মানুহক থবও বাধা দিলোঁ যে এইটো অলপ হেৰি হৈ আছে, বেয়া হৈ আছে, কিবা কাৰণত যদি বন্ধ হৈ যায় গোটেই পইচা মাৰা যাব। কিন্তু সাধাৰণ মানুহ কিছুমানে বুজি নাপায় নহয়, থৈ আছে পইচাটো একেলগে পাম, মতাকে পাম। এনেতে মানে কি হ'ল 3 মাহ 4 মাহ পাৰে হৈ যায়, এটা মেচিউৰিটিত মানে পইচাটো দিবাই নোৱাৰে। সেনেকৈ নোৱাৰাতে গোটেই মানুহখিনি ফোনাফোনি হৈ একলগ হৈ অফিচত আহি কিবা অলপ হেৰি হ'ল, খেলি মেলি হ'ল, দমাদমি হ'ল। হওঁতে কিবা এটা চুক্তি হ'ল 3 মাহৰ, যে 3 মাহ পাছত আমি পইচাটো উলিয়াই দিম। তাৰপিছত আৰু হেৰি নাই, 3 মাহ আমাক সময় দিয়ক, আমিও বেলেগত জমা কৰোঁ পইচাটো ওলালেহে আমি দিব পাৰিম। সেনেকৈ ক'লে। 3 মাহ যোৱাৰ পিছত এতিয়া আৰু যোগাযোগ নাই, হেৰি নাই, একো নাই, কোনো ধৰণৰ সংগঠন নাই। মূল ব্যক্তিজন চলমান মাৰাক বুলি কয়, স্থানীয় হয়, মই হাজোৰাণী গাঁৱৰ। কিন্তু তাৰ পাছতে গ্ৰাহকসকলৰ সঞ্চয়ৰ নিৰ্ধাৰিত ম্যাদ উকলি যোৱাৰ পিছতো গ্ৰাহক ৰাইজৰ প্ৰাপ্য ধন উভতাই দিয়াৰ পৰিৱৰ্তে চলমান মাৰাকে আত্মগোপন কৰাৰ লগতে গ্ৰামীণ সেৱা নীতিৰ কাৰ্যালয়টো তলা মাৰি বন্ধ কৰি ৰাখে, যাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ভুক্তভোগী গ্ৰাহকসকলৰ। ভুক্তভোগী গ্ৰাহকসকলে পলাশবাৰী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী চলমান মাৰাক, এজেণ্ট মলেন ৰাভা, অঞ্জন ৰাভা, সমৰজিৎ ৰাভাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। বৰ্তমানেও উক্ত অঞ্চলত এনেধৰণৰ আন বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানে ৰাইজক অধিক মুনাফা দিম বুলি সংগ্ৰহ কৰি আহিছে বুজন পৰিমাণৰ ধন, যাৰ বাবে এনে বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰবঞ্চনাত ভুল নাযাবলৈ ৰাইজক আহ্বান জনাইছে ভুক্তভোগীসকলে। সাংঘাতিকভাৱে তেখেতলোক স্থানীয় হোৱা যোগে আমি এই মানে প্ৰবঞ্চনাটোৰ বলি হৈছোঁ। কাৰণ ক'বলৈ লাজ লাগিছোঁ যদিও আচলতে চলমান মাৰাকজন মোৰে ক্লাছমেট আছিল আৰু কালেক্টৰ কেইজনে সাংঘাতিকভাৱে একদম স্থানীয় অটো টাৰ্গেট বাগান বজাৰ। আৰু এনেকুৱা ধৰণৰ সুবিধা তেখেতলোকে আমাক দিছিল যে আমি কোনো ধৰণৰ সুবিধা পোৱা নাছিলোঁ। ধুনীয়াকৈ কালেকশ্যন কৰিছিল, সময়মতে দিছিল, একেলগে কোৱা ধৰণৰ 3 বছৰ ভালকৈ চলিছিল। তাৰপাছত তেখেতলোকৰ এনেকুৱা ধৰণৰ হেমাহি হ'ল। মই নিজে অফিচত আহি পেলাই তেখেতলোকক ক'লোঁ, তহঁতে যদি এনেকুৱা কৰা কেনেকৈ হ'ব। এতিয়া তেখেতলোকে এনেকুৱা ধৰণৰ এটা মানে চক্ৰ চাই পাতিলে। তেখেতলোকে মানে সম্পত্তিৰ ভাৰ প্ৰত্যেক দিনাই নতুন গাড়ী মানে কিনিব, সলাব, মানে বিভিন্ন ধৰণৰ মানে একদম হেমাহি আমাৰ ওপৰত বেলেগৰ পইচাই দি। তেনে ক্ষেত্ৰত আমি সকলোৱে এটা সন্দেহৰ স্থল যেতিয়া বিচাৰি পালোঁ, আমি প্ৰত্যেকে সজাগ হ'লোঁ। সজাগ হোৱাৰ লগে লগে কিছুমানে এৰিলে, মই ষ্টপ কৰিলোঁ। কৰাৰ পাছত কণ্টিনিউ চলি আছে, চলি এটা সময়ত এনেকুৱা হৈ গ'ল 2023 মোটামুটি 7 মান্থমানৰ পিছত ক্ৰমান্বয়ে বস্তুতে এটা অলপ এৰা পৰিল। তাৰপিছত লাহে লাহে বন্ধ হৈ গ'ল, তালা মাৰি দিলে। তাৰপিছত গম পোৱা মতে একো নাই আৰু, একো ৰেছপন্স নাই। তাৰপিছত আমি আহিলোঁ, আলোচনা কৰিলোঁ। 3 মাহৰ এটা ধুনীয়া আলোচনা হ'ল। এই মানে জনালে যে আমিওতো পইচাটো বেলেগ জেগাত লগাওঁ, গতিকে তাৰ পৰা উঠাই দিবৰ কাৰণে আমাক এটা ন্যূনতম সময় লাগে। আৰু সেইখিনি সময় আমাৰ ৰাইজৰ ফালৰ পৰা দিয়া হ'ল। আলোচনা মৰ্মে দিম বুলি কৈ 3 মাহৰ পিছত এতিয়া পলাই বৰ্তমান আৰু নিজকে আত্মগোপন কৰি ৰাখিছে। ক'ত ৰাখিছে, কি ৰাখিছে, একো নাই। মোবাইল চুইচ অফ আৰু কৰ্মচাৰীখিনিৰো কোনো ৰেছপন্স নাই। আৰু বিভিন্ন জেগাত মই শুনিবলৈ পাইছোঁ, কথাটো মই চিয়'ৰ নহয়, তেখেতলোকৰে কৰ্মচাৰী আৰু এটা বিত্তীয় প্ৰতিষ্ঠান খুলি পেলাই কালেকশ্যন কৰিছে। কিন্তু কথাটো মই সিমান বেছি চিয়'ৰ নহয়,
মানে শুনি আছোঁ কাৰণে বহু কাৰণে ইয়াৰ পৰা কিমানমান টকাৰ ইয়াৰ পৰা প্ৰায়তো 1 লাখৰ ওচৰা-ওচৰি ক'ব পাৰি 1 লাখ মানে 1 কোটি 1 কোটি অকল বাগানতে আপুনি 1 কোটিৰ ওচৰা-ওচৰি প্ৰশাসনিকভাৱে আমি এইকাৰণে ব্যৱস্থাটো ল'বলৈ মানে এটা কৰা নাই তেখেতলোকৰ লগত আমাৰ এটা ধুনীয়া আলোচনা হৈছিল 3 মাহৰ সেইকাৰণে আমি সেইটো অলপ পিছুৱাই থৈছিলোঁ কাৰণ কিন্তু সেইটো সময়সীমা পাৰ হৈ গ'ল ইতিমধ্যে পাৰ হৈ যোৱাৰ এতিয়া আমি সকলোৱে আলোচনা কৰি একত্ৰিত হৈ পেলাই মানে এইটো সিদ্ধান্ত লৈছোঁ প্ৰশাসনিকভাৱে কিবা এটা আলোচনা কৰিব লাগিব এনেধৰণৰ ভুৱা বিদ্যুৎ প্ৰতিষ্ঠানবোৰৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড